মই নামৰ মহাকাল সৃষ্টি রক্ষার নিমিত্তে মোক করিছিল সৃজন, কিন্তু অলপ দিনতেই পৃথিবীতে মহাপ্রলয়ের ঘোষণা হব। এই হেতু সৃষ্টি রক্ষার পালনের ভারে গ্রহণ কৰিবলৈ অপাৰগ মই। প্ৰভু সকলৰ ওচৰতে মোৰ এই কাৰ্য কৰোঁগৈ অৰ্পণ। প্রজাপতি আপনি জীৱ জগত সৃজন কৰিছে, আমি জীৱ জগত পালন কৰিছো, আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এনেদৰে আমি তিনিও মিলি অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছো। কিন্তু হঠাৎ আমাৰ সৃষ্টিত অজান্তে যেন কিবা উলট পালট হ'ব ধৰিছে প্ৰভু, কাৰণ প্ৰজাপতিয়ে যেন সৃজন কৰিবলৈ পাহৰিছে প্ৰভু, আমি পালন কৰিবলৈ পাহৰিছো, আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি গৈছে প্ৰভু। যেনেই দৃষ্টি নিক্ষেপ কৰিছো তেনেই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা সকলো গ্ৰাস কৰি আহিছে। ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু প্ৰজাপতি আৰু ফুলপানী? প্ৰভু, আমি আহি আহি এই যুগৰ শেষ কল্পতে ভৰি দিছো। যুগ পৰিৱৰ্তনৰ লগে লগে নানা ধৰণৰে অপায় অমংগল আজিয়ে দেখা দিবহি, তাক ৰোধ কৰিবৰ পৰা কাৰো ক্ষমতা নাই প্ৰভু। তাৰেই ঘোষণা হৈছে নেকি প্ৰভু? চাৰিওফালে মই দেখিছো অন্ধকাৰে, কাৰণ গ্ৰহে এফালৰে পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভ হয়, আৰু সেই কল্পত যদি ধৰ্ম স্থিতি ল'বলৈ সুবিধা পায় তেতিয়া অনাদৰ অনাবৃষ্টি দূৰ হয়, আৰু সেই কল্পত যদি অধৰ্ম স্থিতি ল'বলৈ সুবিধা পায় তেন্তে প্ৰভু তাৰ ফল অতি ভয়ংকৰ হৈ উঠিব। দুৰ্ভিক্ষ, মহামাৰী, কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰভু। পৃথিৱী তল ওপৰ কৰিছে প্ৰভু। চক্ৰ প্ৰহাৰ কৰি নিধন
অপমান করেছে দুষ্ট দৈত্যক হে কুলপানি কাটার ফুল নিক্ষেপ করছে আকাশ মারি বলো কোন তাই মহা প্ৰলয়ংকাৰী দৈত্য সোনকালে পৰিচয় দে নহলে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিম কোন তাই মহাদৈত্য দে পৰিচয় নহলে নহলে এই মহাসুনে তোৰ বুকু ভেদ কৰিম অস্ত প্রহার করি একো লাভ নাই আপোনালোকৰ পুত্ৰ নাম মোৰে মহাকাল মনত পৰা নাই নহয় মনত পেলাও কি মোকেই পূৰ্বতে সৃষ্টি ৰক্ষাৰ ভাৰে কৰিছিল অৰ্পণ মনত পৰিছে কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ প্রভু পৃথিবী তলপ দিনতে মহাপ্রলয় আরম্ভ হব সৃষ্টির রক্ষার ভারে মুখেই করেছিল অর্পণ কিন্তু প্রভু এই কার্য পালন করিবলৈ অপারগ মই তাৰ কাৰণ তার কারণ প্রভু পৃথিবীতে অন্যায় অত্যাচারী অবিচারী সকলোৱে এই ফলৰ পৰা ত্ৰাস কৰি আহিছে ধৰ্মৰ নাম গুণি নথকা হৈছে ধৰ্মই অলপো থিতাপি ল'বকে নোৱাৰা হৈছে প্ৰভু মই এইবিলাকে চাই থাকিব নোৱাৰো প্ৰভু অকাল সৃষ্টি রক্ষা নহলে পৃথিবীর নরমনুষ্যর কি দশা হব প্ৰভু এই সমগ্ৰ পৃথিৱী মহাপ্ৰলয় ডুব যাব ঋষি মুনিসকলৰ জাগি চক্ৰ কৰিবলৈ বেদী বেদাংগ একোকেই নাথাকিব এই হেতু মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই এইহে সাজু হওক প্ৰভু মহাকাল তাৰ উপায় কি কৰিম বুলি ভাবিছা ইয়াৰ উপায় সপ্তদ্বীপৰ ভিতৰতে বাচি থাকিব মাথো জম্বুদ্বীপৰ ৰজা সত্যৱতী সত্যব্ৰত প্ৰভু তেওঁ তাৰাহে সৃষ্টি ৰক্ষা হব প্ৰজাপতি ব্ৰহ্মদেৱে এই জ্ঞান সভ্যতা বিস্তাৰৰ বাবে সকলো বেদ বেদাংগ আহৰণ কৰিব আৰু দেৱাদিদেৱী ৰুদ্ৰই সেই মহাপ্ৰলয়ৰ সময়তে অঘৰী জীৱ জন্তুসকলে মৰি দাগি উঠে মুহূৰ্ততে মহামূৰ ধাৰণ কৰি সকলোকে নিপাত কৰিব আৰু আমি কি কৰিব লাগিব মহাকাল আৰু আপুনি প্ৰভু সেই মহাপ্ৰলয়ৰ সময়তে যি অৱতাৰৰে প্ৰয়োজন হয় সেই অৱতাৰী ধাৰণ কৰি সত্যৱতী ৰজাকে লগত লৈ সৃষ্টি ৰক্ষা কৰিব লাগিব প্ৰভু কিন্তু শুনক প্ৰভু সেই মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই সকলো সাজু হওক প্ৰভু মই আহিলো হে প্ৰভু মই আহিলো হে এই সুন্দর বিনন্দিয়া সৃষ্টি যাক যজ্ঞ শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলোবোৰ ডুব যাব জলৰ মধ্যত তেন্তে প্ৰভু পুনৰ সৃষ্টি কৰিবলৈ থাকিবই বাকী
প্ৰজাপতি, প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। প্ৰভু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত মানৱে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰেই আপুনি ব্যৱস্থা কৰক। প্ৰভু এই সাহিত্য সভ্যতাৰ নিদৰ্শন সংৰক্ষণ কৰাটো ইমান সোনকালে সম্ভৱ নহয় প্ৰভু, কাৰণ এই মহাপ্ৰলয়ত কোন ক'ত পৰি থাকিব তাৰ ঠিকনা নাই। সকলোবোৰৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব ৰুদ্ৰই। হঠাৎ মহাবল ধাৰণ কৰি সকলো ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কিবা দৰে অনাৰ্যৰ হাতত পৰে তেতিয়াহ'লে পৃথিৱীৰ পৰাই আৰ্য ৰাজত্বৰ অৱসান ঘটিব। গতিকে প্ৰজাপতি আৰু কুলপানি প্ৰভু কৰ্তব্য সাধনৰ নিমিত্তে নিজ নিজ কৰ্তব্য অগ্ৰসৰ হওক। ভাল প্ৰভু, বলক প্ৰজাপতি, বলক মহাদেৱ। চাৰিওফালে কেৱল পানী, কেৱল পানীয়েই পানী। এই মহাপ্ৰলয়ৰ সময়ত আমাৰ কি নতুন অৱতাৰৰ প্ৰয়োজন হ'ব তাক কিন্তু আমি নিজেও ভাবি পোৱা নাই। হৰি
নারায়ণ নারায়ণ নারায়ণ। আজি আমার পরম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নারায়ণক আজি মই অকলে অকলে পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, হে প্ৰভু কমললোচন, এই নিক্ষিণ নাৰদৰ হত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। প্ৰভু নারায়ণ, প্রভু প্রভু দেৱৰ্ষি, অকলে অকলে একেবাৰে গভীৰ চিন্তাত দেখোন মগ্ন। আমি জানো তাৰ কিবা সম্ভেতে পাম প্ৰভু? দেৱৰ্ষি, প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ নারায়ণ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ একেবাৰে উপায়হীন হৈ পৰিছে। নারায়ণ এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ আহ, মহাপ্ৰলয়ৰ আগজাননী দি গ'ল দেৱৰ্ষি। নারায়ণ এই মহাপ্ৰলয়ত কোনো ক'তো বাচি নাথাকিব। প্ৰভু মাত্ৰ দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। এইবিলাক সংসাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন? কাৰণ প্ৰভু দুষ্টক দমন সন্তক পালন অৱশ্যে কৰিবই লাগিব। দেৱৰ্ষি, প্ৰভু আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে। নাৰায়ণ আপুনি ভাবি চাওক দেৱৰ্ষি, প্ৰভু এবাৰ ধ্বংস হোৱা সৃষ্টি, পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই প্ৰভু, এই মহাপ্ৰলয়তে পৰি কোনো ক'তো বাচি নাথাকিব প্ৰভু। নহয় দেৱৰ্ষি, নহয় প্ৰভু। মহাকালে কৈ গ'ল। মহাকালে কি কৈ গ'ল প্ৰভু? মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত, নাৰায়ণ জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। ইমুৰি প্ৰাণ গোপাল দীনবন্ধু নারায়ণ নারায়ণ। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত প্ৰভু, তেওঁচোন আপোনাৰ পৰম ধাৰ্মিক ৰজা। তেওঁ দ্বাৰাই এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সত্যব্ৰতক কওক। জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলে এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমি তাৰেই পৰিকল্পনা কৰি আছো। নাৰায়ণ সময়ত তাক অৱশ্যেই ব্যৱহাৰ কৰিব লাগিব। প্ৰভু বাৰু দেৱৰ্ষি, প্ৰভু এইদৰে মাজে সময় আহি আমাক কিন্তু বুদ্ধি ভৰসা দিবলৈ নাপাহৰিব। নিশ্চয় এতিয়া যাওক দেৱৰ্ষি, প্ৰভু। এই বাৰ্তা আপুনি এতিয়া মৰ্ত্যৰ নৰসমাজত দিয়কগৈ। নাৰায়ণ নাৰায়ণ। প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাব এই নিক্ষিণ নাৰদ। বাৰু প্ৰভু, পুনশ্চবাৰ শত সহস্ৰ কোটি প্ৰণিপাত জনাই দাখেবে মাগিছো বিদায়। ঈশ্বৰ পৰম বিষ্ণু স্বস্মিদানন্দ বিগ্ৰহ ইয়ানাদি আদিৰো গোবিন্দ শৰীব
ঈশ্বৰী কাৰণ রাম ভকতর হিয়ারি মধ্যে আশা যে লোকা নারায়ণ নারায়ণ ভক্তি ভাবে প্রণাম করো নারায়ণ হে নারায়ণ রাম ক্রোধ লোভ মোহে রাম ক্রোধ লোভ মোহে হরিলে যে তোমারি বিনে ভকতর মর হে জীবন তোমারি বিনে ভকতর মর হে জীবন হরি হরি রাম 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 কৃষ্ণ রাম 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 নারায়ণ রাম প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ রাম তুমি প্রিয়তম পরম দেবতা তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ জানিয়া লইলু হরণ হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম 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 বুজিছো ভালদৰে আমাৰ অৱতাৰৰ পালেহি সময় যাওঁ আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ